নমস্কাৰ আপোনালোকৰ সন্মুখত মই পুনৰবাৰ আস্মিতা আৰু আজি পুনৰ বৰ্তমান উপস্থিত হৈছোহি গুৱাহাটী ইউৰোলজি চেণ্টাৰত আজি বিভিন্ন প্ৰশ্ন আছে আজি আমি কথা পাতিবলৈ গৈ আছো ফিমেল ইউৰোলজিৰ সন্দৰ্ভত যিসকল আচলতে মহিলাই পেচাব কণ্ট্ৰোল কৰিব নোৱাৰে বা যিসকলৰ ব্লক হয় ব্লকেজ অফ ইউৰিন তাৰোপৰি ৰিকাৰেণ্ট ইউটিআই যিসকলে সেক্সুৱেলি এক্টিভ বা সেক্সুৱেলি এক্টিভ নোহোৱা মহিলাসকলে ইনফেকশ্যনৰ ক্ষেত্ৰত কিদৰে নিজকে আচলতে সতৰ্ক ৰাখিব লাগে এই ধৰণৰ বিভিন্ন সমস্যালৈ আজি বৰ্তমান উপস্থিত হৈছোহি গুৱাহাটী ইউৰোলজি চেণ্টাৰত কিন্তু আজি আছে আমাৰ লগত জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী গতিকে তেওঁৰ সৈতে হ'বলৈ গৈ আছে এই বিশেষ বাৰ্তালাপ চাই থাকক সম্পূৰ্ণ ভিডিঅ' ক্লিপ নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু পুনৰ আজি আমি লৈ আহিছোঁ সঞ্জীৱনীৰ অন্য এক খণ্ড আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে আমি প্ৰথম সোমাওঁতে কৈ আহিছোঁ যে আজি আমি কি কথা পাতিবলৈ গৈ আছোঁ আৰু তাৰ বাবে আজি আমাৰ লগত উপস্থিত আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী পোনপ্ৰথমে আপোনাক জনাইছোঁ স্বাগতম আৰু আমাৰ বিভিন্ন প্ৰশ্ন আছে প্ৰশ্ন শিতানলৈ যাম তাৰ পূৰ্বে দৰ্শকসকলক পুনৰবাৰ ক'ব চেষ্টা কৰিম যদি আপোনালোকে ভুগি আছে পেচাবৰ যিকোনো সমস্যাত বিশেষকৈ এবাৰ ফিমেল পাৰ্টৰ কথা পাতিম আমি পূৰ্বতে যিহেতু আচলতে যিসকল পুৰুষৰ সমস্যাৰ কথা পাতিছিলোঁ তাৰ মাজতে আমালৈ বিভিন্ন প্ৰশ্নও পঠাইছিলে কমেণ্ট যোগেও আমাৰ কিছুমান প্ৰশ্ন আছে সেইসমূহ প্ৰশ্নও আমি চুব চেষ্টা কৰিম তাৰ পূৰ্বে আপোনালৈ মই প্ৰশ্ন আগবঢ়াম আমাৰ হাতত আছে এখন বিশেষ প্ৰশ্নৰ শিতানৰ কেইটামান বিশেষ প্ৰশ্ন চিধা প্ৰশ্নৰ মাজলৈ যাওঁ আচলতে যিসকল ধৰি লওক য়াং লেডি বা যিসকল মেচিয়ৰ্ড তেওঁলোকৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা পেচাবটো কণ্ট্ৰোল কৰিব নোৱাৰে এই ধৰণৰ সমস্যা আমি দেখা পাওঁ এই ধৰণৰ সমস্যাৰ ক্ষেত্ৰত এইটো কিহৰ মানে কেনেকৈ উৎপত্তি হয় বা কি ক'ব এই সন্দৰ্ভত যেটো কণ্ট্ৰোল কৰিব নোৱাৰে এইটো ভাল প্ৰশ্ন কৰিছে এইটো ডাঙৰ প্ৰব্লেম এটা মানে সোসাইটিতে এটা ডাঙৰ প্ৰব্লেম হৈ গৈছে এতিয়া বহুত আগতে কি কৰিছিলে বহুত লেডিজ এনেকুৱা ঘৰতে থাকে কাহিলে বা হাহিলে পেচাব ওলাই যায় বা কিছুমানৰ এনেকুৱা হয় যে পেচাব ধৰি ৰাখিব নোৱাৰে পেচাব আহিলে মানে লগে লগে দৌৰিব লাগিব নহলে পেচাব অলপ ওলাই যাব লিকেজ হৈ যায় তো এইখিনি বস্তু লাহে ধীৰে সব সহ্য কৰিছিল মানুহ কোৱা নাছিলে ডক্টৰ তাত যোৱা নাছিলে সবে ভাবিছিলে বোলে এইবিলাক বস্তু খুব প্ৰাইভেট বস্তু হয় এইবিলাক আলোচনা কৰিব নালাগে আৰু মেডিচিন খাই লাভ নাই এইবিলাক বস্তু থাকিবই কিন্তু এইটো বস্তু সঁচা বস্তু নহয় এইবিলাক বস্তু ট্ৰিটমেন্ট আছে জাস্ট আমি ক্যাটাগৰাইজ কৰিব লাগে যে বেমাৰটো কি দুটা কাৰণত এনেকুৱা পেচাব কন্ট্ৰোল কৰিব নোৱাৰা হয় মানুহে এটা হল ওভাৰ এক্টিভ ব্লাডাৰ বুলি এটা বস্তু আছে যে কিছুমান এল্ডাৰলি ফিমেল ধৰক আপুনি 40 প্লাস হলে বা 35 প্লাস দুজন তিনজন মান লৰা ছোৱালী আছে হিহঁতৰ কেতিয়াবা ওভাৰ এক্টিভ ব্লাডাৰ বুলি এটা বস্তু হয় হিহঁতৰ কি হয় ব্লাডাৰটো আমাৰ যেনেকুৱা নৰমাল মানুহৰ ধৰক পেচাবৰ মূত্ৰথলীৰ ভিতৰত 300 বা 400 ml মান পেচাব জমা হল তাৰ পিছত আমি গম পাওঁ যে ভাই আমাৰ পেচাব যাব লাগিব তাৰ পিছত আমি সেকেন্ড বস্তুটো যেটো কৰো যে ওচৰত আমাৰ পেচাব কৰা জায়গা আছে না নাই ইউৰিনাল আছে না নাই ইউৰিনাল নাপালে তথাপি আমি ধৰি ৰাখিব পাৰো যে ভাই আৰু 1 ঘণ্টা 1.5 ঘণ্টা মান ধৰি ৰাখো কোতবা তেনেকুৱা ভাল পজিশন পালে তেতে আমি পেচাব কৰিম হয় হিহঁতৰ ক্ষেত্ৰত কি হয় ওভাৰ এক্টিভ ব্লাডাৰ হলে সেই 100 ml বা 150 ml পেচাব আহিলে ধৰি ৰাখিব নোৱাৰা হয় আৰু দৌৰিব লাগে দৌৰি নগলে আপোনাৰ লিকেজ হৈ যায় আন্ডাৰগাৰ্মেন্টছত লিকেজ হৈ যায় গতিকে এটো এটা ডাঙৰ সোশ্যাল স্টিগমা নিচিনা হৈ যায় কত যাব নোৱাৰে মানুহৰ লগত কথা পাতিব নোৱাৰে সদায় এটা ভয়তে থাকে যে মোৰ বস্তুটো ওলাই যাব নেকি পেচাবটো ওলাই যাব নেকি এটা অলপ প্ৰবলেমত ভুগে সেই বস্তুটো ওভাৰ এক্টিভ ব্লাডাৰ বুলি কয় আৰু এটো ট্ৰিটমেন্ট আছে জাস্ট ডায়াগনোসিসটো কৰিব লাগে ডায়াগনোসিসৰ কাৰণে আমি ব্লাডাৰ ডায়েৰী দিও তাৰ পিছত কিছুমান মেডিসিন স্টাৰ্ট কৰাৰ আগতে এটা ইউৰোডাইনামিক্স আমি কৰিলো ইউৰোডাইনামিক্স আমি গম পাই যাও যে কিমানখিনি পেচাব আহাৰ পিছত ব্লাডাৰটো পাম্প কৰি আছে তেখেতসকলৰ কি হয় ওভাৰ এক্টিভ ব্লাডাৰ থাকিলে 100-150 ml মান আহিছে তাৰ পিছত পেচাব ধৰি ৰাখিব নোৱাৰে নগলে পেচাব লিকেজ হৈ যায় তাৰমানে ব্লাডাৰটো কন্টাক্ট কৰি দিছে এই মানুহজনৰ আপোনাৰ কনসেন্ট নলোৱাকে ইউজুয়ালি আমি ধৰি ৰাখিব পাৰো আমি ব্ৰেইনে যেতিয়ালৈকে আমাক পারমিশন নিদিয়ে আমি পেচাব নকৰো হিহঁতৰ ক্ষেত্ৰত ব্ৰেইনে পারমিশন নিদিয়াকে পেচাবটো হৈ যায় মানে ব্লাডাৰটো অটোমেটিক্যালি কাম কৰি আছে গতিকে তাৰ কাৰণে আমি মেডিসিন বা কিছুমান এক্সাৰসাইজ দি দিও এক্সাৰসাইজৰ আৰু ভাল হ'ব হয় আসলতে এটো খুবেই কমন প্ৰশ্ন আসলতে বহু মহিলাৰ ক্ষেত্ৰত হয় আৰু আসলতে আপুনি কোৱাৰ দৰে বহু লোকে ক'বলৈ নিবিচাৰে কিন্তু এই ধৰণৰ সমস্যাৰ কাৰণে বহুত
সময়ত যিকোনো সময়তে অসুবিধা দেখা যায় যেটো সাৰে কৈছে ইতিমধ্যে আপুনি হাঁহিলে বা ক'ৰবাত জাৰ্নি কৰি আছে ধৰি লওক ৰাস্তাত ঠেকেচা খালে এই ধৰণৰ সমস্যাত আপোনাৰ হ'ব পাৰে আৰু এই ধৰণৰ সমস্যাবিলাকৰ বাবে ট্ৰিটমেণ্ট নিশ্চয়কৈ আছে ইতিমধ্যে কৈছে আৰু তাৰ পৰা ভৱিষ্যতে কিবা ভয়ৰ আশংকা থাকিব পাৰে নিজে ট্ৰিটমেণ্ট সময়মতে নলয় সেইগৰাকী পেচেণ্টে এইটো হয় এটা সোশ্যাল এটা আউটকাষ্টৰ নিচিনা হৈ যায় যেতিয়া আমি চাওঁ যে আমি ফাৰ্ষ্ট হিষ্ট্ৰীত লওঁ যে ভাই কিমান প্যাড ইউজ কৰিব লগা হয় যেতিয়া তেতিয়া পেছাব ওলাই যায় তেতিয়া এটা প্যাড কোনবা এটা প্যাড ইউজ কৰে কোনবা দিনত 3টা 4টা প্যাড ইউজ কৰে গোটেইখিনি প্যাড তিতি যায় তাৰ পিছত আৰু আন্ডাৰগাৰ্মেন্টছত কাপোৰ কানি পেছাব লাগি যায় গতিকে এইটো এটা ডাঙৰ সোশ্যাল এম্বাৰাসমেন্ট এটা হৈ যায় তো তাৰ পৰা যদি আপোনাৰ মানুহজনক ঠিক কৰিব লাগে তেনেহলে ফাৰ্ষ্ট কিছুমান আমি এক্সাৰসাইজ দিও কেজেল এক্সাৰসাইজ বুলি কয় তাৰপিছত আমি কিছুমান মেডিসিন দিও এই মেডিসিন আৰু এক্সাৰসাইজ বিলাক দিলে নরমালি ইউজুয়ালি 50 to 60% মান মানুহ ঠিক হৈ যায় অপাৰেচন একো না লাগে হয় কেতিয়াবা হয়তো অপাৰেচনৰ প্ৰয়োজন হৈ যাব পাৰে ন কেতিয়াবা হয় এটো আমি স্ট্ৰেছ ইনকন্টিনেন্স বুলি কওঁ কিছুমান ধৰক আপোনাৰ নরমাল ডেলিভারি আগতে বহুত নরমাল ডেলিভারি হৈছিলে নরমাল ডেলিভারি হলে কি হয় দুজন তিনজন মান লৰা ছোৱালী আছে গোটেইখিনি পেলভিক মাসেল আৰু যিখিনি আপোনাৰ ইউৰিন কন্ট্ৰোল কৰা মেকানিজম গোটেইখিনি বস্তুটোৱে অলপ লেক্স হৈ যায় ঢিলা হয় গতিকে ঢিলা হোৱাৰ পিছত আপোনাৰ পেছাব ধৰি ৰাখিব নোৱাৰে কাহিলে পটককে ওলাই যায় বা কোতবা যাব নোৱাৰে এইবিলাক আমি স্ট্ৰেছ ইউৰিনাৰী ইনকন্টিনেন্স বুলি কওঁ তো গতিকে এইবিলাকৰ ফাৰ্ষ্ট স্টেপ হল আমি স্টেপ ওয়াইজ ট্রিটমেন্ট হয় আৰু কিমান সোশ্যাল এম্বাৰাসমেন্ট হয় এটো আমি চাইলো যে কোৱালিটি অফ লাইফ যদি মোটামুটি ঠিকই আছে অলপ মান হৈছে তেনেহলে আমি এক্সাৰসাইজ আৰু মেডিসিন দি কন্ট্ৰোল ঠিক হৈ যায় যদি চাও যে দিনত 3টা 4টা হাগিস পিন্ধিব লগা হৈছে গোটেইখিনি তিতি যায় তেতিয়া আমি মিড ইউৰেথ্ৰাল স্লিং বুলি এটা বস্তু আছে এই স্লিং সাৰ্জাৰীটো আমি কৰো এটো ট্ৰান্স অবটুৰেটৰ টেপ বা ট্ৰান্সভাজাইনাল টেপ এটো আমি ইউজ কৰিলে ৰক্ষা পায় তেতিয়া সোশ্যালি একসেপ্টেবল হয় হয় নিশ্চয় আৰু কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে ধৰি লওক এগৰাকী যুৱতী তেওঁ যেতিয়া অফিসত থকা সময়খিনি তেওঁ দিয়কচোন অফিসত থকা সময়খিনি তেওঁ কেতিয়াবা যদি এনেকুৱা প্ৰবলেমত ভুগি থাকে কেতিয়াবা ইনফেকশন হৈ যাব পাৰে নহয় জানো ইনফেকশন হ'ব পাৰে ইনফেকশন হয় গতিকে আপোনালোকৰ যদি এই ধৰণৰ সমস্যাত ভুগি আছে লাজৰ কথা নহয় শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক কিয়নো আপোনালোকৰ এই ধৰণৰ সমস্যাবিলাকৰ পৰা পিছলৈ বেছি সমস্যা নাবাঢ়িবৰ বাবে সোনকালে ট্ৰিটমেন্ট লওক আমাৰো বিভিন্ন প্ৰশ্ন আছে যেহেতু মই পুনৰবাৰ কৈছো প্ৰশ্ন হিতানৰ এই বিশেষ প্ৰশ্ন মোৰ হাতত আছে প্ৰশ্ন হিতানৰ এই বিশেষ প্ৰশ্নৰ কাগজখন আৰু এখিনতে ক'ব লাগিব যেটো ব্লকেজ অফ ইউৰিন টাৰ্মটোলে যাম তাৰ পূৰ্বে এগৰাকী দৰ্শকৰ এটা কমেন্ট যোগে এটা প্ৰশ্ন আছিল আমালে আৰু বিশেষকৈ আপোনাৰ এপিসোডৰ তলতে তেওঁলোকে কমেন্ট কৰিছিলে তেওঁলোকে জোৰহাটৰ পৰা হয়তো তেওঁ হে কমেন্ট কৰিছিলে যে তেওঁৰ ছোৱালী গৰাকীৰ বয়স খুবেই কম 5 বছৰ 5 বছৰ বয়সতে তেওঁৰ পেছাবৰ ফ্লটো খুবেই কমকে পেছাব হয় আৰু সেই পেছাবটোৰ পৰা গৈ তেওঁ এটা সম্পূৰ্ণ গাটো ফুলি গৈছে তেওঁ যেটো সমস্যাত ভুগি আছে সেই সমস্যাৰ কথা আমাক নিশ্চয়কৈ কৈছিলে কমেন্ট যোগে এগৰাকী পেচেণ্টে আৰু তেওঁ আপোনাৰ চিকিৎসা বা আপোনাক কেনেকৈ লগ পাব এই কথাও আমাক সুধিছিলে তাত আমি সকলোখিনি মেনশ্যন কৰিছিলোঁ তাৰ পূৰ্বে তেওঁলোকৰ যেটো সমস্যা সেই সমস্যাটোৰ কথা মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব কেনে ধৰণৰ সমস্যা বা তেওঁৰ কিবা ট্ৰিটমেন্ট থাকিবনে চাও পেছাব কম হোৱা এটো দুটা কাৰণ আছে দুটা মেইন কাৰণত আমি ভগাই দিব লাগে এটা হল কিডনি আপোনাৰ ভাল কাম কৰি আছে বৃক্ক দুটা কিডনিয়ে ভাল কাম কৰি আছে পেছাব ওলাই আছে কিন্তু বডিয়ে থ্ৰো কৰিব পৰা নাই বাহিৰত মানে মূত্ৰথলি ভৰি আছে বাহিৰত থ্ৰো কৰিব পৰা নাই হেতু এটা কাৰণ হ'ব পাৰে সেকেন্ড কাৰণটো হয় যে কিডনিয়ে ভালকে পেছাবে বনোৱা নাই শৰীৰৰ ভিতৰত ইউৰিনটো ফৰ্মে হোৱা নাই কিডনি কাম কৰা নাই তো তলত আপোনাৰ কিমান পেছাব আহিব এই কাৰণে পেছাব কম আহে গতিকে এই দুটা বস্তু ভগাই ল'ব লাগে আপুনি যেটো কথা কৈছে 5 বছৰৰ ছোৱালী এজনীৰ পেছাবৰ ৰাস্তা ব্লক নাথাকে ইউজুয়ালি বহুত কম ক্ষেত্ৰতে থাকে মোৰ এনেকুৱা লাগিছে তেখেতৰ নেফ্ৰলজি প্ৰবলেম আছে নেফ্ৰলজি প্ৰবলেম বুলি ক'লে আমি নেফ্ৰটিক সিনড্ৰোম বা কিডনিৰ মেডিকেল ৰেনাল ডিজিজ কিছুমান থাকে তাৰ কাৰণে বডিটো ফুলি যায় কিডনিয়ে কাম কম কৰে তো হেতু আপোনাৰ নেফ্ৰলজিষ্ট বা পেডিয়াট্ৰিশিয়ান কাকবা দেখুৱালে তেখেতে ভালকে ডায়াগনোসিস কৰিব জাস্ট এটা আল্ট্ৰাসাউন্ড কৰি চাব লাগে যে কিডনি দুটা ঠিক জায়গাত আছে না নাই ব্লাডাৰটো ঠিক আছে না নাই হয় কিন্তু হেতু বস্তু যদি এটা মতা মানুহৰ হয় যদি এটা বয় 5 বছৰৰ লৰা এটা পেছাব ভালকে ওলোৱা নাই
ভিতৰত পেচাব আছে কিন্তু পেচাব কৰিলে একদম ইনজেকচনৰ নিচিনা পাতলা ধাৰে দি ওলায় তেতিয়া আমি মন কৰোঁ যে ভিতৰত কিবা এটা ব্লক আছে পেচাবৰ ৰাস্তাত পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভাল্ভ বুলি এটা বস্তু আছে ভাল্ভ আছে নহলে একদম আগৰ যেটো ফোৰ স্কিন বাচ্চাটোৰ ফোৰ স্কিনত কিবা ব্লক আছে মা দেউতা চাই ল'ব লাগে আৰু এটা কথা মই কওঁ যে আজিকালি সবে হাগিস পিন্ধে বাচ্চাক পিন্ধাই দিয়ে হাগিস পিন্ধাই দিয়ে ওৰো একদম পোৱালি গোটেই দিনটো মা দেউতা বাহিৰত থাকে ঘৰত কোনবা থাকে গতিকে আগৰ এটা যেটো ট্ৰেন্ড আছিল আগতে মাক বিলাকে আপোনাৰ লক্ষ্য কৰিছে যে মোৰ লৰাই যেতিয়া পেচাব কৰে পোৱালি এনেকুৱা শুই আছে বিছনাত পেচাব কৰে যেতিয়া একদম পুৰা এনেকুৱাকে যায় এটা ৰেইনবো নিচিনা এটা বস্তু যায় ইমান ডাঙৰ দূৰত হেতু মই খুজি ল'ব লাগে মা বা দেউতাক যে আপুনি দেখিছে নে আপোনাৰ লৰা বা ছোৱালী এনেকুৱা পেচাব কৰিছে দূৰত যোৱাটো হেতু যদি মায়ে বা লক্ষ্য কৰিছে যে না পেচাব তেনেকুৱা গৈছে তেন্তে ৰাস্তাত ব্লক নাই কিন্তু এইটো চাব লাগে কাৰণ মাজে মাজে আপুনি উলাই পালে বাচ্চাটো উইদাউট ডায়াপাৰ ৰাখিব লাগে ডায়াপাৰত ৰাখিলে আপুনি এইটো বস্তু গম নাপায় মায়ে গম নাপায় গতিকে এইটো বস্তু যদি ভিতৰত থাকে যে অলপ পেচাব কৰি আছে ব্লাডাৰটো ফুলে আছে মায়ে গমে পোৱা নাই কাৰণ 4 বছৰ 3 বছৰলৈকে ডায়াপাৰতে আছে বাচ্চা গতিকে পিছত কিছুমান মায়ে লৈ আহে বা দেউতাকে লৈ আহে যে ইউৰেথ্ৰাল ভাল্ভ আগতে ডায়াগনোসিস হোৱা নাছিলে কিন্তু বাই দিস টাইম অলৰেডি ড্যামেজ হৈ গল যিখিনি ড্যামেজ হোৱাৰ গতিকে এইটো বস্তু আগতে এটা ভাল বস্তু আছিল যে আগতে ডায়াপাৰ ইমান নাছিলে গতিকে এইটো বস্তু লক্ষ্য কৰিছিল মা দেউতাই হয় হয় নিশ্চয়কৈ আসলতে আমি কথা পাতি যাম যেটো ব্লকেজ অফ ইউৰিন সেই কথাও পাৰি ভালদৰে পাতিম তাৰ পূৰ্বে যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটো দৰ্শক গৰাকীৰ বাবে আমি আগবঢ়ালো হয়তো যদি আপুনি হেতু সমস্যাত ভুগি আছে তেন্তে সাৰে কোৱাৰ দৰে আপুনি চিকিৎসকৰ সহায় লওক খুবেই জৰুৰী সহায় লোৱাটো দেৰি নকৰি শীঘ্ৰে পৰামৰ্শ লওক আৰু আমি ব্লকেজ অফ ইউৰিন বুলি ইতিমধ্যে আপুনি কৈছে যেটো আসলে ব্লক হয় ইউৰিনেট ব্লক হয় হেতু কিমান বৰ্ষৰ মহিলাৰ ভিতৰত হ'ব পাৰে ইউৰিন ব্লক হোৱাটো মহিলাৰ ক্ষেত্ৰত ইউজুয়ালি আজি আমি ফিমেল ইউৰোলজি ডিসকাস কৰি আছো ফিমেল ইউৰোলজি ইউজুয়ালি ধৰক আগতে বহুত হৈছিল এটা নরমাল ডেলিভারি হোৱাৰ টাইমত কি হয় কেতিয়াবা বাচ্চাৰ মাথাটো তলত আহি খসি যায় এটো ডিস্টার্বড লেবাৰ হয় বহুত কষ্ট পাইছিল তেতিয়া আপোনাৰ পেচাবৰ ৰাস্তাটো যদি বাচ্চাৰ মাথাটো বহুত টাইম ডেলিভারি টাইমত হেঁচা মাৰি থুই দিছে তেতিয়া ইউৰেথ্ৰাল স্ট্ৰাকচাৰ বুলি এটা বস্তু আছে পেচাবৰ ৰাস্তাটো ফিমেলৰ ইউজুয়ালি 4 সেন্টিমিটাৰ হয় তাতে যদি এটা বস্তু বহুত টাইম প্ৰেসাৰ দি আছে নরমাল ডেলিভারি কাৰণে চেষ্টা কৰি আছে গাঁৱত বহুত হৈছিল এনেকুৱা মানে বাচ্চাটো কেতিয়াবা হৈ যায় বা কেতিয়াবা বহুত লেট হোৱাৰ পিছত সিজাৰিয়ান কৰে তো তেতিয়া আপোনাৰ এই দুটা তিনটা মান বাচ্চা হোৱাৰ পিছত পেচাবৰ ৰাস্তাটো ইয়াং ফিমেলৰো কেতিয়াবা ব্লক হৈ যায় তো আগতে এইটো বস্তু বহুত আছিল যেতিয়ালৈকে সিজাৰিয়ান সেকশন আছে আমি কম পাইছো এতিয়া যিবিলাক আমাৰ ফিমেল ইউৰেথ্ৰাল স্টেনোসিস বুলি কওঁ যেটো বস্তু আহে এটো ইউজুয়ালি পোস্ট মেনোপজত আহে মেনোপজ হোৱাৰ পিছত কি হয় ফিমেল হৰমনটো কমি যায় ফিমেল হরমোনটো যদি কমে যায় তেতিয়া আপোনাৰ পেচাবৰ ৰাস্তা ফিমেলৰ যিখিনি জায়গা তোলাই গোটেইখিনি জায়গাটো আপোনাৰ ইষ্ট্ৰোজেন বুলি এটা হৰমোন আছে এই হৰমোনটোৱে কন্ট্ৰোল কৰে এই হৰমোনটো যদি কমি যায় তেতিয়া লাহে লাহে এই পেচাবৰ ৰাস্তাটো কম হৈ যাব পাতলা হৈ যাব তেতিয়া আমি বস্তুটো পাও 50 বা 45 ইয়ার্স মেনোপজ হোৱাৰ পিছত এই বস্তুটো লাহে লাহে যেতিয়া ভালকে পেচাবত গলে পেচাব হৈ গৈছিল লাহে লাহে পেচাব যে অলপমান বেছি টাইম লাগি আছে অলপ জোৰ দিব লগা হৈছে ভিতৰত পেচাব থাকি যোৱা যেন লাগে ফিমেল এটা যদি এনেকুৱা লৈ আহে তেতিয়া পোস্ট মেনোপজাল ইউৰেথ্ৰাল স্টেনোসিস বুলি ধৰি লওঁ তেতিয়া আমি আল্ট্ৰাসাউন্ড এটা কৰিব দিও যে পেচাব কৰাৰ পিছত ভিতৰত কিমান পেচাব থাকি গৈছে এইখিনি আমাৰ লাগে আৰু ইউৰোফ্লোমেট্ৰি এটা কৰি লওঁ আৰু হয় আৰু যেটো ব্লক হৈ যায় ব্লকটো হলে ধৰি লওক যেটো গম পাবই যে মোৰ ব্লক হৈছে পেচাবটো তাৰোপৰি কিবা ধৰণৰ ভৱিষ্যতলৈ তেওঁ যদি ট্ৰিটমেন্ট কৰা দেৰি হয় তেতিয়া কি এনেকুৱা ধৰণৰ বিপদ হ'ব ৰেয়াৰ হয় কিন্তু ম্যাক্সিমাম কি হয় আপোনাৰ ব্লাডাৰটো কি হয় আমাৰ এটো মেকানিক্যাল বস্তু ব্লাডাৰটো পাম্প কৰি একদম তেতিয়া সারেন্ডার কৰি দিয়ে যে ভাই বহুত পাম্প কৰিলু পেচাবৰ ৰাস্তাটো খোলা নাই তেতিয়া ব্লাডাৰটো ফেল কৰে গতিকে এটো হোৱাৰ আগতে পেচাবৰ ৰাস্তাটো বহল কৰি দিয়াটো বহুত ইজি হয় আৰু এটো বহুত সিম্পল বস্তু হয় পোস্টমেনোপজাল ইউৰেথ্ৰাল স্টেনোসিসত বহুত এজেড মানুহ আহে ইহঁতে ভালকে অ্যাৱাৰনেছটো নাই বস্তুটো গতিকে ইহঁতে এনে ভুগি থাকে আৰু 5 বছৰ 6 বছৰ পিছত যেতিয়া আহে তেতিয়া অলৰেডি
1 লিটাৰ 1.5 লিটাৰ মান পেচাব ক্ৰনিক ৰিটেনশন লৈ পেলাই আহে তো এট দ্যাট টাইম আপোনাৰ মাজে মাজে এই ডাইলাটেশন কৰি দিব লগা হয় হয় দৰ্শকসকল যেহেতু আমি প্ৰথমেই কৈছো যি আজিকালি মহিলাৰ আমি সমস্যাবিলাকৰ কথা পাতি আছো যিসকল মহিলাই পেচাবটো কন্ট্ৰোল কৰিব নোৱাৰে ধৰি লওক মই পুনৰবাৰ কৈছো তেওঁ বাছেৰে গৈ আছে বা তেওঁ যিকোনো গাড়ীৰে গৈ আছে বা হাঁহিছে বা কথা পাতিছে এইটো সময়ত পেচাব বাহিৰ হৈ যায় মিনিটে সেই ধৰণৰ সমস্যাসমূহৰ বাবে কি পৰামৰ্শ গ্ৰহণ কৰিব লাগে বা কি পদক্ষেপ হাতত ল'ব লাগে ইয়াৰ উপৰি যিবোৰ ব্লক হয় ব্লকৰ উপৰিও আৰু বিভিন্ন আমি কথা পাতি আছো যেহেতু চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ইতিমধ্যে দৰ্শকসকলে গমেই পাইছে আৰু এইখিনিতে মই ক'ব লাগিব বহুতে আমাক কমেন্ট যোগে সোধে ঠিকনাৰ কথা ফোন নম্বৰৰ কথা মই এইখিনিতে এবাৰ ক'ব বিচাৰিছোঁ দৰ্শকসকলক আমাৰ স্ক্ৰীনৰ ঠিক তললে মন কৰক সম্পূৰ্ণ ঠিকনাৰ সৈতে ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰ কেনেকৈ লগ পাব বা আগতীয়াকৈ কেনেকৈ বুকিং কৰিব এপইণ্টমেণ্টৰ বাবে তাৰ বাবে আমি ফোন নম্বৰৰ সৈতে সবিশেষ মেনশ্যন কৰি আছোঁ আৰু এইখিনিতে সময় হৈছে এটা বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন থেংক ইউ দৰ্শকসকল পুনৰ উভতি আহিছো সঞ্জীৱনী অনুষ্ঠানৰ মাজলৈ আৰু ইতিমধ্যে সকলোৱে গম পাইছে আজি আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী আৰু গুৱাহাটী ইউৰলজি চেণ্টাৰৰ পৰা আমি কথা পাতি আছো আৰু শেষৰটো প্ৰশ্নলৈ যাম ইতিমধ্যে আমি প্ৰশ্নৰ কথা পাতি আছো আমাৰ যিবোৰ প্ৰশ্ন আছিলে সেইসমূহ সমস্যাৰ সমাধানৰ কথা ইতিমধ্যে ছাৰে খুব সুন্দৰকৈ ব্যক্ত কৰিছে তাৰ এইখিনি সময়তে শেষৰ প্ৰশ্নলৈ যাম যিটো আছিলে ৰিকাৰেণ্ট ইউটিআইৰ সন্দৰ্ভত আপুনি কি ক'ব কি ধৰণৰ সমস্যা হ'ব পাৰে বা এগৰাকী মহিলাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি হ'ব পাৰে এইখিনি বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন ইউটিআই বুলি সবে আহে বহুত মেডিসিন লৈ আহে কেতিয়াবা লেট কৰে আহতে এটা বস্তু আপোনাক কওঁ এটো দুটা ভাগত ভগাই দিব লাগে বস্তুটো এটা হল আপোনাৰ চাইল্ড বিয়াৰিং এজ সেক্সুয়ালি এক্টিভ ফিমেলৰ ইউৰিন ইনফেকশনৰ কাৰণ বেলেগ আৰু যিজন মাকি মানুহ আপোনাৰ পোষ্ট মেনোপজ হৈ গৈছে ইহঁতৰ ইউৰিন ইনফেকশনৰ কাৰণ বেলেগ এই দুটা কাৰণ একেলগে লগাব নাপায় বস্তুটো যদি কোনবা ছোৱালী বা লেডিজ সেক্সুয়ালি এক্টিভ হয় ইহঁতৰ বছৰত দুবাৰ বা তিনবাৰ ইনফেকশন বস্তুটো নরমাল হয় এটুক আমি রিকারেন্ট বুলি স্ট্যাম্প মাৰিব নোৱাৰো গতিকে তেনেকুৱা যদি ইনফেকশন হয় কোনবা আফটাৰ সেক্সুয়ালি এক্টিভ হৈছে এদিন বা দুদিন মান পিছত ইনফেকশন হৈ গৈছে তেখেতৰ জাস্ট মোস্ট ইম্পৰ্টেন্ট বস্তুটো হল লগে লগে লোকাল হাইজিন টু মেইনটেইন কৰা বাথৰুমত গৈ ধুই লোৱাটো নাম্বার 1 নাম্বার 2 আপোনাৰ যদি ভাবিছে যে ইনফেকশন হৈছে কাৰণ আমাৰ এই মাজনীয়ে কিছুমান লেডিসে আগতকে গম পাই যায় যে আমাৰ ইনফেকশন হ'ব যেন লাগিছে তো ডাক্তৰৰ কাৰণে এই কালচাৰ কৰিম ইউৰিন টেষ্ট কৰাম তাৰ পিছত এন্টিবায়োটিক খাম তাৰ কাৰণে ওয়েট কৰিব নালাগে হয় ইউজুয়ালি সিপ্লক্স বা জেনোসিন মানে সিপ্রোফ্লক্সাসিন নহলে অফ্লক্সাসিন টাইপৰ মেডিসিন এটা দিনত দুবাৰ 3 দিনৰ পৰা 5 দিন মান লৈ ললে যেটো ইনফেকশন বেছি হ'ব লগা আছিল এটো এই ইনফেকশনটো এবৰ্ট হৈ যায় মানে আপোনাৰ নহব গতিকে এটো ডাক্তৰৰ কাৰণে ওয়েট কৰিব নালাগে এটো পোষ্ট কয়টাল কন্ট্ৰাসেপশন যেনেকুৱা আছে পোষ্ট কয়টাল প্ৰিভেনশন অফ ইনফেকশন আছে এটো প্ৰফাইলেক্টিক এন্টিবায়োটিক বুলি কয় তাৰ কাৰণে ডক্টৰৰ ওচৰত আহিব নালাগে আপুনি লোকাল এটা খুব ফাৰ্মাসিত গৈ সিপ্রোফ্লক্সাসিন বা অফ্লক্সাসিন টাইপৰ মেডিসিন 3 দিনৰ পৰা 5 দিন লৈ লওক এটো সিম্পল সিস্টাইটিস কিন্তু আপুনি যদি ওয়েট কৰে যে ডক্টৰক তাত যাম টেষ্ট কৰিম এই কৰিম তাৰ পিছত বাই দিস টাইম আপোনাৰ ইনফেকশনটো বহুত বাঢ়ি গৈ থাকিব তেতিয়া ইনজেকশন লব লগা হ'ব বা আপোনাৰ যেটো ইনফেকশন কম আছিল এটো কিডনি গৈ পাব আপোনাৰ ইনফেকশনটো গতিকে যিবোৰ মাইকী মানুহ বা ছোৱালী সেক্সুয়ালি এক্টিভ হিহঁতৰ কাৰণে মই এটা কওঁ যে যদি আপোনালোকে ভাবিছে যে ভাই আগতীয়াকে যে ইনফেকশন হ'ব পাৰে যে মোৰ তেতিয়া আপুনি ডক্টৰৰ তাত নাহাৰ আগতে ট্যাবলেটটো স্টার্ট কৰি দিয়ক হয় এটো হল ফার্স্ট কথা যদি ইনফেকশন বাঢ়ি যায় তেতিয়া আমি আহাৰ পিছত যদি বা সিপ্রোফ্লক্সাসিন বা অফ্লক্সাসিন কাম নকৰে তেতিয়া আমি বেলেগ এন্টিবায়োটিক দিও বা কালচাৰৰ কাৰণে দিও নহলে ইনিশিয়ালি কালচাৰ কৰাৰ একো দৰকাৰ নাই নাম্বার 1 সেকেন্ড বস্তু এটা কোন যদি পোস্ট মেনোপজাল কোনবা লেডিজ যদি আইছে 45 প্লাস বা 50 প্লাস পোস্ট মেনোপজাল তেখেতৰ ক্ষেত্ৰত ইউৰিন ইনফেকশন যদি বাৰে বাৰে হয় কাৰণ তেখেতৰ ফ্ৰিকুৱেন্সি অফ সেক্স টু কমি আইছে নাই হিষ্ট্ৰি তেতিয়া যদি আপোনাৰ বা কিছুমান মাইকী মানুহ আছে যে পোস্ট হিস্টেৰেক্টমি ওভাৰি বা ইউটেৰাস দুটা উলাই দিছে তো হিহঁতৰ আমি কি কৰো আগতে হিহঁতৰ নরমালি যিমান লেট মেনোপজ স্টার্ট হ'ব লাগিছিল এই অপাৰেশনটো হিহঁতৰ আগতে আপোনাৰ মেনোপজটো আনি দিছে
গতিকে সিহঁতৰ ইষ্ট্ৰোজেনটো নাই বডিত বডিৰ ইষ্ট্ৰোজেন হয় মাইকী মানুহৰ এটা আপোনাৰ ইনফেকশ্যন প্ৰিভেন্ট কৰাৰ ডাঙৰ অস্ত্ৰ গতিকে আপুনি অস্ত্ৰবিহীন কৰি দিলে ইষ্ট্ৰোজেন হৰমনটো নাই আইদাৰ হিষ্টেৰেক্টমি কৰি দিছে বা নেচাৰেল মেনোপজ আহি গৈছে তেতিয়া অলপ আগতে মই কৈছো যেনেকুৱা ইউৰেথ্ৰাল ষ্টেনোচিছ হয় তেনেকুৱা ইনফেকশ্যন হোৱাৰো চান্স থাকে গতিকে তেনেকুৱা অৱস্থা হ'লে আহি পেলাই চাব লাগে আৰু লগে লগে আপুনি কিছুমান অলপ বয়স হৈ গ'লে কিছুমান বস্তু সাপোজ থাইৰয়েড কোমৰবিড কণ্ডিশ্যন যিবিলাক থাইৰয়েড সুগাৰ এইবিলাক বস্তু আছে না নাই চাই ল'ব লাগে আৰু হয় নিশ্চয়কৈ যিসকলে আচলতে সেক্সুৱেলি এক্টিভ হয় বা এক্টিভ নহয় তেওঁলোকৰ এই ধৰণৰ ইনফেকশ্যন হ'লে আচলতে বিভিন্ন ৰোগী পোৱা যায় নহয় জানো আমিও আগতেও পাইছোঁ এনেকুৱা ধৰণৰ কিছুমান ৰোগীৰ প্ৰশ্নও পাইছিলোঁ তো গতিকে আজি খুব এটা সুন্দৰ টপিকৰ পৰা কথা পাতিছোঁ এই ধৰণৰ সমস্যা আচলতে বহুতৰ হ'ব পাৰে নহয় জানো হয় আৰু শেষত যিহেতু আপুনি আমাক ইমানখিনি সময় দিছে শেষত মহিলাসকলৰ বাবে শেষত কি ক'ব কেনেকৈ তেওঁ নিজকে আচলতে বেমাৰ তাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে ধৰি লওক ইনফেকশ্যনেই হওক বা যি ধৰণৰ সমস্যাসমূহ আমাৰ ভুগি থাকে মহিলাসকলে আমি যিখিনি কথা পাতিলোঁ এই ধৰণৰ সমস্যাসমূহৰ পৰা নিজকে ঘৰুৱাভাৱে কিদৰে নিজকে সতৰ্ক ৰাখিব পাৰে প্ৰিভেনশ্যন এছপেক্টৰ কাৰণত কৈ আছে যে আমি কেনেকুৱা প্ৰিভেন্ট কৰিব পাৰোঁ ইনফেকশ্যন সেক্সুৱেলি এক্টিভ ফিমেলৰ কাৰণে মই এটা কওঁ যে লোকেল হাইজিন মেইনটেইন কৰাটো বৰ ডাঙৰ প্ৰয়োজনীয় বস্তু প্ৰি সেক্স আৰু পোষ্ট সেক্স লোকেল হাইজিন মেইনটেইন ক্লিনলিনেছ আৰু এটা বস্তু আপোনাক কওঁ বহুতে ইউজ কৰে ভি ৱাশ টাইপৰ বহুত মেডিচিন এটা বস্তু মনত ৰাখিব যে ভি ৱাশ বস্তুটো বা তেনেকুৱা টাইপৰ যিবিলাক এণ্টিসেপ্টিক আছে আমাৰ নৰ্মাল জননতন্ত্ৰত কিছুমান বেক্টেৰিয়া আছে কিছুমান ফ্ৰেণ্ড বেক্টেৰিয়া আছে কিছুমান বেয়া বেক্টেৰিয়া আছে এই ভি ৱাশ টি ৱাশ ইউজ কৰিলে যিবিলাক আমাৰ ফ্ৰেণ্ডলি বেক্টেৰিয়া এই ফ্ৰেণ্ডলি বেক্টেৰিয়াখিনিও নষ্ট হৈ যায় গতিকে এইবিলাক ইউজ নকৰাকে আপুনি নৰ্মাল ৱাটাৰ ইউজ কৰক শেভিং অফ দ্য পাৰ্টছ নৰ্মাল ৱাটাৰ ইউজ আৰু বেছিকে পানী খোৱা আৰু পেচাব আহিলে ৰখাই নথোৱা টাইট জিন্স টাইপৰ বস্তুটো অলপ এভয়েড কৰা যিবোৰ ছোৱালীৰ আপোনাৰ ইনফেকশ্যন বেছি হয় তো এই আৰু বাৰে বাৰে পেচাব ব্লাডাৰটো খালী কৰি আহা এইবিলাক কৰিলে বহুত ক্ষেত্ৰত আপুনি এই বাৰে বাৰে ইনফেকশ্যন হোৱাৰ পৰা ৰক্ষা পাব কিন্তু তথাপি বছৰত 2 বাৰ বা 3 বাৰ ইনফেকশ্যন এজনী নৰ্মাল সেক্সুৱেলি এক্টিভ ফিমেলৰ হয় তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে আৰু তাৰ কাৰণে বহুত লম্বা টাইমৰ এন্টিবায়োটিকো খাব নালাগে হয় হয় নিশ্চয়কৈ দৰ্শকসকল আজি আমি ইতিমধ্যে এই সমূহ প্ৰশ্ন কথা পাতিলোঁ আৰু শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি আমাক সময় দিছে আৰু খুব সুন্দৰ সুন্দৰ কথা পাতিলোঁ যিবোৰ মহিলাৰ ভুগি থাকে আমি পূৰ্বতে পুৰুষৰ বিভিন্ন প্ৰশ্ন কথা পাতিছোঁ তাৰ মাজতে মহিলাৰ কথাও পতাটো খুবেই জৰুৰী যেটো মহিলাসকলে ইনফেকশ্যনৰ দৰে সমস্যাত ভুগি থাকে গতিকে আজি এই ধৰণৰ প্ৰশ্নসমূহে নিশ্চয় আপোনালোকক উপকৃত কৰিব আৰু দৰ্শকসকল এয়া আছিল সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু মই পুনৰবাৰ কৈছোঁ ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ছাৰক লগ পাবলৈ হ'লে বা আগতীয়াকৈ বুকিং কৰিবলৈ হ'লে আমাৰ স্ক্ৰীনৰ ঠিক তললৈ মন কৰক লগতে আমাৰ কমেণ্ট বক্সত চেক কৰিব পাৰে আমি সম্পূৰ্ণ ঠিকনাৰ সৈতে সবিশেষ আমি ডিটেইলছ আগবঢ়াই আছোঁ গতিকে দৰ্শকসকল এতিয়া বিদায় লোৱাৰ সময় পৰৱৰ্তী সময়ত আমি পুনৰ আহিম অন্য এজন অতিথিৰ সৈতে সঞ্জীৱনীৰ অন্য এক খণ্ড ধন্যবাদ আৰু এয়া আছিলে আজিৰ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ এই বিশেষ খণ্ড আৰু যিসমূহ আমি প্ৰশ্ন কথা পাতিলোঁ নিশ্চয়কৈ এই প্ৰশ্নসমূহে মহিলাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত কৰিব আৰু গতিকে দৰ্শকসকল এতিয়া বিদায় লোৱাৰ সময় গতিকে পৰৱৰ্তী সময়ত আমি পুনৰ কৈছোঁ পুনৰ লৈ আহিম অন্য এটা ৰোগৰ সন্দৰ্ভত অন্য এগৰাকী বিশেষজ্ঞ ধন্যবাদ